মোক বহুত ৰাইজে কৈছে যে আমি আমাৰ কাম মিছন বসুন্ধৰা 2 হোৱা নাই। তেতিয়া মই কৈছো ঠিক আছে 2 হোৱা নাই যদি আমি আকৌ 3 আৰম্ভ কৰিম আৰু 3 নিয়ম নীতিও আমি অলপ শিথিল কৰি দিম। বসুন্ধৰা 3ত 2ত আমি এটা শৰ্ত দিছিলো যে এজন মানুহে মাটি পাবৰ কাৰণে 3টা প্ৰজন্ম সেই জায়গাত থাকিব লাগিব। বহুতৰ কাগজ নাই, লিগেসি নাই, মাটি পোৱা নাই। সেই কাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে চাহ জনগোষ্ঠীৰ বাবে আমাক কোনো 3টা প্ৰজন্মৰ মাটিৰ কাগজ নালাগে, আমি ডাইৰেক্টলি তেওঁলোকক মাটিৰ এলটমেন্ট দি দিম। তাৰ লগত মৰাণ সকলৰ পৰাও আমি মাটিৰ কাগজ নিবিচাৰো, মটকৰ পৰাও আমি নিবিচাৰো, মিচিঙৰ পৰাও নিবিচাৰো, আহোমৰ পৰাও নিবিচাৰো, সিংফো, নেপালী, চুতীয়া, দেউৰী, সোণোৱাল আমি তেওঁলোকৰ পৰা মাটিৰ কাগজ আমি 3টা জেনেৰেশ্যনৰ কাগজ নুখোজো। যদি মাটিত বহি আছে আমি মাটিৰ পট্টা মিছন বসুন্ধৰা 3ত আমি দি দিম আৰু নতুনকৈ আবেদনো কৰিব নালাগে। 2ত যিখিনি আবেদন আছে সেইখিনি আমি 3ত লৈ ল'ম। যদি কোনোবাই আবেদন আগত কৰা নাছিল তেওঁলোককো আমি নতুনকৈ আবেদন কৰাৰ সুবিধা দিম। ৰাইজক মই এটা কথা ক'ব খোজো, যেতিয়া পোৰ্টেলত আমি আবেদন কৰো কোনোবা এটা মোবাইল এডি কৰিব লাগে, পিছত আমি মোবাইল নম্বৰ পাহৰি যাওঁ আৰু চৰকাৰৰ খবৰবিলাক মোবাইলতে গৈ থাকে। সেইকাৰণে 3ৰ ক্ষেত্ৰত আপোনালোকে মোবাইল নম্বৰটো যিটো পিছত বিচাৰি পাব তাতহে আপোনালোকে এইটো মোবাইল নম্বৰ দিব। অলপ আগতে আপোনালোকে ডুমডুমাত দেখিলে যে আমি 7000 পাত্তা চৰকাৰৰ ঘৰৰ পৰা ডিজি লকাৰলৈকে পঠাই দিলো। ডিজি লকাৰ মানে কি? আপোনালোকৰ মোবাইলতে ডিজি লকাৰটো আছে। এতিয়া মোবাইল খুলিলে পুৰণা কেতিয়া আবেদন কৰিছিলো, মোবাইল বদলিলে, সিম কাৰ্ড বদলিলে, এতিয়া আমি বিচাৰিয়ে নাপাম। কিন্তু ডিজি লকাৰত যদি এবাৰ পট্টাখন থাকে, পট্টাখন হেৰালেও আমি চৰকাৰৰ ঘৰত আহিব নালাগে, আকৌ এবাৰ ডিজি লকাৰৰ পৰা প্ৰিন্ট আউট এটা উলিয়াই ল'ব পাৰো। এই আধুনিক ব্যৱস্থাবিলাক আমি কৰিছো যাতে মানুহে চৰকাৰী কাৰ্যালয়ত গৈ হাবাথুৰি খাব নালাগে। যি নহওক, যিসকলৰ ডিজি লকাৰটো বিচাৰি উলিয়াব নোৱাৰিব তেওঁলোকৰ বাবে আমি কাউণ্টাৰ খুলি দিছো। মিটিঙৰ পিছত কাউণ্টাৰৰ পৰা আপোনালোকে পট্টাখন লৈ যাব পাৰিব।